ওম শান্তি। আজিৰ তাৰিখ 8 ছেপ্টেম্বৰ 2025 বৰ্ষ। প্ৰাতঃ মুৰলী বাপদাদা মধুবন। আজিৰ পিতাৰ অমৃতবাণী হৈছে, মৰমৰ সন্তানসকল, পুণ্য আত্মা হ'বৰ কাৰণে যিমান দূৰ সম্ভৱ ভাল কৰ্ম কৰা, সকলো দিশতে আগৰণুৱা হোৱা, দৈবী গুণ ধাৰণ কৰা। আজি পিতাই মৰমৰ সন্তানসকলক কৈছে, পুণ্য আত্মা হ'বৰ কাৰণে যিমান দূৰ সম্ভৱ ভাল কৰ্ম কৰা, সকলো দিশতে আগৰণুৱা হোৱা, দৈবী গুণ ধাৰণ কৰা। আৰু আজিৰ প্ৰশ্ন, কোনটো পৰিশ্ৰম কৰিলে তোমালোক সন্তানসকল পদ্মা পদমপতি হোৱা? কোনটো পৰিশ্ৰম কৰিলে তোমালোক সন্তানসকল পদ্মা পদমপতি হোৱা? পিতাই উত্তৰত কৈছে, আটাইতকৈ অধিক পৰিশ্ৰম হৈছে আক্ষৰিক দৃষ্টিক মাৰ্জিত দৃষ্টি কৰি তোলা। দুচকুৱে বহুত প্ৰবঞ্চনা কৰে। পিতাই কৈছে, দুচকুৱে বহুত প্ৰবঞ্চনা কৰে। দৃষ্টি মাৰ্জিত কৰি তুলিবলৈ পিতাই যুক্তি শুনাইছে যে সন্তানসকল আত্মিক দৃষ্টিৰে চোৱা। শৰীৰক নাচাবা, মই আত্মা, এইটো অভ্যাস দৃঢ় কৰা। এইটো পৰিশ্ৰমেৰে তোমালোক জন্ম জন্মান্তৰৰ বাবে পদমপতি হৈ যাবা। আৰু আজিৰ গীত ধীৰজ ধৰ মনৱা, অৰ্থাৎ ধৈৰ্য ধৰা হে মন। ওম শান্তি। এয়া কোনে ক'লে? শিৱ বাবাই শৰীৰৰ দ্বাৰা ক'লে, কোনো আত্মাই শৰীৰ অবিহনে ক'ব নোৱাৰে। পিতায়ো শৰীৰত প্ৰৱেশ কৰি আত্মাসকলক বুজাই, সন্তানসকল, এতিয়া তোমালোকৰ পাৰ্থিৱ অৰ্থাৎ শাৰীৰিক সম্পৰ্ক নাই। এয়া হৈছে আত্মিক সম্পৰ্ক। আত্মাই জ্ঞান লাভ কৰে পৰমপিতা পৰমাত্মাৰ পৰা। শৰীৰধাৰী যিসকল আছে সকলোৱে পঢ়ি আছে। পিতাৰতো নিজৰ শৰীৰ নাই, সেয়েহে কিছু সময়ৰ বাবে এওঁৰ আধাৰ লৈছে। এতিয়া পিতাই কয়, নিজক আত্মা বুলি নিশ্চয় কৰি বহা। বেসদৰ পিতাই আমাক অৰ্থাৎ আত্মাসকলক বুজাই, এওঁৰ বাহিৰে কোনেও এনেকৈ বুজাব নোৱাৰে। আত্মাই আত্মাক কেনেকৈ বুজাব? আত্মাসকলক বুজাওঁতা পৰমাত্মাৰ প্ৰয়োজন, তেওঁক কোনেও নাজানে। ত্ৰিমূৰ্তিৰ চিত্ৰৰ পৰাও শিৱক আঁতৰাই দিলে। ব্ৰহ্মাৰ দ্বাৰা স্থাপনা কোনে কৰাব? ব্ৰহ্মাটো নতুন সৃষ্টিৰ ৰচয়িতা নহয়। বেসদৰ পিতা ৰচয়িতা সকলোৰে এজনেই শিৱ বাবা। ব্ৰহ্মাও কেৱল এতিয়াহে তোমালোকৰ পিতা, পাছত নহ'ব। তাততো লৌকিক পিতাহে থাকে। কলিযুগত লৌকিক আৰু পাৰলৌকিক পিতা থাকে। এতিয়া সংগমত লৌকিক, অলৌকিক আৰু পাৰলৌকিক তিনিওজন পিতা আছে। পিতাই কয়, সুখধামত মোক কোনেও স্মৰণেই নকৰে। বিশ্বৰ মালিক পিতাই কৰি তুলিলে, তেন্তে আকৌ চিঞৰিবা কিয়? তাত আৰু কোনো খণ্ড নাথাকে, কেৱল সূৰ্যবংশীহে থাকে। চন্দ্ৰবংশীও পাছতহে আহে। এতিয়া পিতাই কয়, সন্তানসকল, ধৈৰ্য ধৰা, কিছুদিনহে বাকী আছে। পুৰুষাৰ্থ ভালদৰে কৰা। দৈবী গুণ ধাৰণ নকৰিলে পদো ভ্ৰষ্ট হৈ যাব। এয়া বহুত ডাঙৰ লটাৰী। উকিল ডাক্তৰ আদি হোৱাটো লটাৰী হয় নহয়। বহুত ধন উপাৰ্জন কৰে, বহুতৰ ওপৰত হুকুম চলায়। যিয়েই ভালকৈ পঢ়ে আৰু পঢ়ুৱায়, তেওঁলোকে উচ্চ পদ পাব। পিতাই যিহেতু স্পষ্ট কৰি কৈছে যে যিয়েই ভালকৈ পঢ়ে আৰু পঢ়ুৱায়, তেওঁলোকে উচ্চ পদ পাব। পিতাক স্মৰণ কৰিলে বিকৰ্ম বিনাশ হ'ব। পিতাকো বাৰে বাৰে পাহৰি যায়। মায়াই স্মৃতি পাহৰাই দিয়ে, জ্ঞান পাহৰাই নিদিয়ে।
জ্ঞান পাহৰাই নিদিয়ে। পিতাই কয়ো যে নিজৰ উন্নতি কৰিবলৈ হ'লে খতিয়ান ৰাখা, গোটেই দিনটোত কোনো পাপ কৰ্মটো নকৰিলোঁ, নহ'লে 100 গুণ পাপ হৈ যাব। যজ্ঞৰ তত্বাৱধান লওঁতাসকল বহি আছে, তেওঁলোকৰ ৰায় লৈ কৰা। এনেকৈ কয়ো যে যি খুওৱা য'ত বহুৱা, গতিকে বাকী অন্য আশা ত্যাগ কৰিব লাগে, নহ'লে পাপ হৈ থাকিব। আত্মা পবিত্ৰ কেনেকৈ হ'ব? যজ্ঞত কোনো পাপ কৰ্ম কৰিব নালাগে। ইয়াত তোমালোক পুণ্য আত্মা হোৱা। চুৰি আদি কৰাটো পাপ নহয় জানো? পিতাই কৈছে যে চুৰি আদি কৰাটো পাপ হয় নহয়? মায়া প্ৰৱেশ কৰে, যোগতো থাকিব নিদিয়ে, জ্ঞানো ধাৰণ কৰিব নিদিয়ে। পিতাই কৈছে যে মায়া যেতিয়া প্ৰৱেশ কৰে তেতিয়া যোগতো থাকিব নোৱাৰে আৰু জ্ঞানো ধাৰণ কৰিব নোৱাৰে। নিজৰ অন্তৰক সুধিব লাগে, মই যদি অন্ধৰ লাখুটি নহওঁ তেন্তে কি হ'লোঁ? অন্ধ বুলিয়েই কোৱা হ'ব নহয়। এই সময়ৰে গায়ন কৰা হৈছে ধৃতৰাষ্ট্ৰৰ সন্তান সেইসকল আছে ৰাৱণ ৰাজ্যত। তোমালোক সংগমত আছা, ৰাম ৰাজ্যত পুনৰ সুখ পাবাগৈ। পিতাই কৈছে যে ৰাম ৰাজ্যত পুনৰ সুখ পাবাগৈ। পৰমপিতা পৰমাত্মাই কেনেকৈ সুখ দিয়ে সেয়া কাৰো বুদ্ধিত উদয় নহয়। যিমানেই ভালদৰে নুবুজোৱা, বুদ্ধিত ধাৰণ নহয়। নিজক যেতিয়া আত্মা বুলি বুজিব তেতিয়াহে পৰমাত্মাৰ জ্ঞানো বুজিব পাৰিব। আত্মাই যেনেকুৱা পুৰুষাৰ্থ কৰে তেনেকুৱাই হয়। গায়ন আছে, অন্তকালত যিয়ে স্ত্ৰীক স্মৰণ কৰে, পিতাই কয় মোক স্মৰণ কৰিলে মোক পাবা, নহ'লেতো বহুত শাস্তি ভোগ কৰি যাবা। সত্যযুগততো নহয়, ত্ৰেতাৰ অন্তত আহিবা। সত্যযুগ ত্ৰেতাক কোৱা হয় ব্ৰহ্মাৰ দিন। এজন ব্ৰহ্মাইতো নহ'ব, ব্ৰহ্মাৰতো বহুত সন্তান আছে নহয়। ব্ৰাহ্মণসকলৰ দিন আৰু ব্ৰাহ্মণসকলৰ ৰাতি হ'ব। এতিয়া পিতা আহিছে ৰাতিৰ পৰা দিন কৰিবলৈ, ব্ৰাহ্মণেহে দিনলৈ যাবলৈ তৈয়াৰী কৰে। পিতাই কিমান বুজায়, দৈবী ধৰ্ম প্ৰতিষ্ঠাটো নিশ্চয় হ'বই, কলিযুগৰ বিনাশো নিশ্চয় হ'ব। যাৰ ভিতৰত অলপো সংশয় থাকিব তেওঁ আঁতৰি যাব। প্ৰথমতে নিশ্চয় আকৌ সংশয় হৈ যায়। ইয়াৰ পৰা মৰি পুনৰ পুৰণি সৃষ্টিত গৈ জন্ম লয়, বিনাশ হৈ যায়। পিতাৰ শ্ৰীমতততো চলিব লাগে নহয়। বহুত ভাল ভাল সাৰ কথা সন্তানসকলকতো শুনাই থাকে। পোনপ্ৰথমেতো বুজোৱা আপুনি আত্মা, শৰীৰ নহয়। পিতাই আজি কৈছে যে পোনপ্ৰথমে তোমালোকে বুজোৱা যে আপুনি আত্মা, শৰীৰ নহয়, নহ'লেতো গোটেই লটাৰী নাইকিয়া হৈ যাব। যদিও বা তাত ৰজা অথবা প্ৰজা সকলোৱে সুখত থাকে, তথাপিও পুৰুষাৰ্থটো উচ্চ পদ পাবৰ বাবে কৰিবই লাগে নহয়। এনেকুৱা নহয় যে সুখধামলৈতো যামেই, নহয়, উচ্চ পদ ল'ব লাগে। ৰজা হ'বৰ বাবে আহিছা, এনেকুৱা বুদ্ধিমানো হ'ব লাগে। পিতাৰ সেৱা কৰিব লাগে। আত্মিক সেৱা কৰিব নোৱাৰিলে স্থূল সেৱাও আছে। ক'ৰবাত পুৰুষসকলেও পৰস্পৰ মিলি শ্ৰেণীৰ পাঠদান চলাই থাকে। এগৰাকী ভগ্নীয়ে মাজে সময়ে গৈ পাঠদান কৰে। বৃক্ষ লাহে লাহে বৃদ্ধি হয় নহয়। সেৱা কেন্দ্ৰলৈ কিমান আহে, কিন্তু আগবাঢ়ি গৈ গৈ নোহোৱা হৈ যায়। বিকাৰত অধপতিত হ'লে তেতিয়া সেৱা কেন্দ্ৰলৈ আহিবলৈ লাজ কৰে, ঢিলা হৈ যায়, ক'ব যে এইটো বেমাৰ হৈ গ'ল। পিতাই সকলো কথা বুজাই থাকে। নিজৰ খতিয়ান নিতৌ ৰাখা, জমা আৰু খালী হয়, লাভ আৰু লোকচান। আত্মা পবিত্ৰ হৈ গ'ল অৰ্থাৎ 21 জন্মৰ বাবে জমা হ'ল। পিতাৰ স্মৃতিতেই জমা হ'ব, পাপ খণ্ডন হৈ যাব। এনেকৈ কয়ো নহয়, হে পতিত পাৱন বাবা আহি আমাক পবিত্ৰ কৰি তোলক। এনেকৈ জানো কয় যে আহি বিশ্বৰ মালিক কৰি দিয়ক? নকয়। এয়া তোমালোক সন্তানসকলেহে জানা। মুক্তি, জীৱন মুক্তি দুয়োখনেই হৈছে পবিত্ৰ ধাম। তোমালোকে জানা যে আমি মুক্তি, জীৱন মুক্তিৰ উত্তৰাধিকাৰ লাভ কৰোঁ। যিসকলে পূৰা ৰীতিৰে নপঢ়ে তেওঁলোক পাছলৈ আহিব, স্বৰ্গলৈতো আহিব। সকলোৱে নিজৰ নিজৰ সময়ত আহিব। সকলো কথা বুজোৱা হয়, তৎক্ষণাততো কোনেও বুজি নাপায়। ইয়াত তোমালোকে পিতাক স্মৰণ কৰিবলৈ কিমান সময় পোৱা? যিয়ে আহে তেওঁক এইটো শুনোৱা যে প্ৰথমতে নিজক আত্মা বুলি বুজা। এই জ্ঞান পিতাইহে দিয়ে, যিজন সকলো আত্মাৰেই পিতা হয়।
আত্ম অভিমানী হ'ব লাগে। আত্মাই জ্ঞান লয়। পৰমাত্মা পিতাক স্মৰণ কৰিলেহে বিকৰ্ম বিনাশ হ'ব। আকৌ সৃষ্টিৰ আদি মধ্য অন্তৰ জ্ঞান দিয়ে। ৰচয়িতাক স্মৰণ কৰিলেহে পাপ ভস্ম হ'ব। পিতাই কৈছে যে ৰচয়িতাক স্মৰণ কৰিলেহে পাপ ভস্ম হ'ব। আকৌ ৰচনাৰ আদি মধ্য অন্তৰ জ্ঞান বুজিলে তোমালোক চক্ৰৱৰ্তী ৰজা হৈ যাবা। বছ এয়া আকৌ আনকো শুনাব লাগে। চিত্ৰও তোমালোকৰ ওচৰত আছে। এয়াতো গোটেই দিন বুদ্ধিত থাকিব লাগে। তোমালোক বিদ্যাৰ্থীও হোৱা নহয়, বহুত গৃহস্থীও বিদ্যাৰ্থী হয়। তোমালোকেও গৃহস্থালীত থাকি পদুম ফুলৰ সমান হ'ব লাগে। ভাই ভনীৰ মাজত কেতিয়াও আক্ষৰিক দৃষ্টি থাকিব নোৱাৰে। এওঁলোকতো ব্ৰহ্মাৰ মুখ বংশাৱলী হয় নহয়। আক্ষৰিক দৃষ্টিক মাৰ্জিত কৰিবলৈ বহুত পৰিশ্ৰম কৰিবলগীয়া হয়। আধাকল্পৰ অভ্যাস হৈ গৈছে, তাক আঁতৰাবলৈ বহুত পৰিশ্ৰম হয়। সকলোৱে লিখে যে এইটো সাৰ কথা যিটো বাবাই বুজাইছে। আক্ষৰিক দৃষ্টি আঁতৰ কৰাৰ এইটো বৰ কাঢ়া। বাৰে বাৰে বুদ্ধি গুচি যায়, বহুত সংকল্প উদয় হয়। এতিয়া দুচকু কি কৰোঁ? সুৰদাসৰ দৃষ্টান্ত দিয়ে। সেয়াতো এটা কাহিনী ৰচি দিছে। দেখিলে যে দুচকুৱে মোক প্ৰবঞ্চনা কৰে, সেয়েহে চকু উলিয়াই দিলে। এতিয়াতো সেইটো কথা নহয়। এই চকুটো সকলোৰে আছে, কিন্তু আক্ষৰিক, সেই আক্ষৰিক দৃষ্টিক মাৰ্জিত কৰিব লাগে। মনুষ্যই ভাবে ঘৰত থাকি এইটো হ'ব নোৱাৰে। পিতাই কয় হ'ব পাৰে, কিয়নো আমদানি বহুত আছে। তোমালোকে জন্ম জন্মান্তৰৰ কাৰণে পদমপতি হোৱা, তাত হিচাপেই নহয়। আজিকালি বাবাই নামেই পদমপতি পদ্মাৱতী ৰাখি দিয়ে। তোমালোক অল্লেখ পদমপতি হোৱা, তাত হিচাপেই নহয়। যেতিয়া টকা পইচা আদি ওলায় তেতিয়াহে হিচাপ লয়। তাততো সোণ ৰূপৰ মোহৰ কামত আহে। আগতে ৰাম সীতাৰ ৰাজ্যৰ মোহৰ আদি পোৱা গৈছিল। বাকী সূৰ্যবংশীৰ ৰাজত্বৰ কেতিয়াও দেখা নাই। চন্দ্ৰবংশীৰ দেখিয়ে আহিছে। প্ৰথমতেতো সকলো সোণৰ মোহৰহে আছিল। তাৰ পাছত ৰূপৰ তাম আদিতো পাছতহে ওলাইছে। এতিয়া তোমালোক সন্তানসকলে পিতাৰ পৰা পুনৰ উত্তৰাধিকাৰ লোৱা। সত্যযুগত যি ৰীতি প্ৰথা চলিবলগীয়া আছে সেয়াতো চলিবই। তোমালোকে নিজৰ পুৰুষাৰ্থ কৰা। স্বৰ্গত বহুত কম সংখ্যক থাকে। আয়ুসো দীঘলীয়া হয়, অকাল মৃত্যু নহয়। তোমালোকে বুজি পোৱা। আদিকালৰ ওপৰত বিজয়ী হওঁ, মৃত্যুৰ নামেই নাই। সেইখনক কোৱা হয় অমৰ লোক। এইখন হৈছে মৃত্যুলোক। অমৰ লোকত হাহাকাৰ নহয়। কোনোবা বয়োজ্যেষ্ঠৰ মৃত্যু হ'লে আৰু বেছিহে আনন্দিত হ'ব। পুনৰ সৰু শিশু হ'বগৈ। ইয়াততো মৃত্যু হ'লে কন্দা কটা কৰিবলৈ ধৰে। তোমালোকে কিমান ভাল জ্ঞান পোৱা, কিমান ধাৰণা হ'ব লাগে, আনকো বুজাবলগীয়া হয়। বাবাক কোনোবাই যদি কয় যে মই আত্মিক সেৱা কৰিব বিচাৰোঁ, বাবাই তৎক্ষণাৎ ক'ব ঠিক আছে কৰা। বাবাই কাকো বাধা নিদিয়ে। জ্ঞান যদি নাই তেন্তে অজ্ঞানীয়ে হয়। অজ্ঞানতাৰ বাবে বহুত অহিত কৰি দিয়ে। সেৱাও ভালদৰে কৰিব লাগে নহয়, তেতিয়াহে লটাৰী পাবা। বহুত শ্ৰেষ্ঠ লটাৰী। এয়া হৈছে ঈশ্বৰীয় লটাৰী। তোমালোক ৰজা ৰাণী হ'লে তোমালোকৰ নাতি নাতিনী সকলোৱে ভোগ কৰি থাকিব। ইয়াততো প্ৰত্যেকেই নিজৰ কৰ্ম অনুসৰিহে ফল লাভ কৰে। কোনোবাই বহুত ধন দান কৰিলে তেতিয়া ৰজা হয়। গতিকে পিতাই সন্তানসকলক সকলো বুজায়। ভালদৰে বুজি লৈ ধাৰণা কৰিব লাগে, সেৱাও কৰিব লাগে। শতাধিকৰ সেৱাও হয়। ক'ৰবাত ভক্তিৰ ভাৱনা থকাসকল বহুত ভাল হয়। বহুত ভক্তি কৰিছে, সেইবাবেতো জ্ঞানো ভালকৈ লয়। চেহেৰাৰ পৰা গম পোৱা যায়। শুনিলে আনন্দিত হৈ থাকিব। যিসকলে বুজি নাপাব তেওঁলোকে ইফালে সিফালে চাই থাকিব, নতুবা চকু বন্ধ কৰি বহিব। বাবাই সকলো দেখি থাকে। যদি কাকো নিশিকায় তেন্তে একো বুজি পোৱা নাই। এখন কাণেৰে শুনি আনখনেৰে উলিয়াই দিয়ে। এতিয়া এয়া হৈছে বেসদৰ পিতাৰ পৰা বেসদৰ উত্তৰাধিকাৰ লোৱাৰ সময়। যিমান ল'বা জন্ম জন্মান্তৰ কল্প কল্পান্তৰলৈ পাবা। নহ'লেতো পাছত বহুত অনুতাপ কৰিবা। তেতিয়া সকলোৰে সাক্ষাৎকাৰ হ'ব। মই পূৰা নপঢ়িলোঁ, সেয়েহে পদো পাব নোৱাৰিম। পিতাই কৈছে
যে নহ'লেতো বহুত অনুতাপ কৰিবা, তেতিয়া সকলোৰে সাক্ষাৎকাৰ হ'ব। মই পূৰা নপঢ়িলোঁ, সেয়েহে পদো পাব নোৱাৰিম। বাকী কি হ'বাগৈ, লগোৱা লিখছোঁ সাধাৰণ প্ৰজা। এয়া ৰাজধানী স্থাপনা হৈ আছে, যেনেকুৱা কৰিব সেই অনুসৰি ফল পাব। নতুন সৃষ্টিৰ কাৰণে কেৱল তোমালোকেহে পুৰুষাৰ্থ কৰা। মনুষ্যই দান পুণ্য কৰে, সেয়াও এইখন সৃষ্টিৰ কাৰণেই। এয়াতো গতানুগতিক কথা। আমি ভাল কাম কৰিলে পৰৱৰ্তী জন্মত ভাল ফল পাম। তোমালোকৰতো হৈছে 21 জন্মৰ কথা। যিমান সম্ভৱ ভাল কৰ্ম কৰা, সকলো দিশতে আগৰণুৱা হোৱা। প্ৰথম নম্বৰত জ্ঞানী আৰু যোগী আত্মাৰ প্ৰয়োজন। জ্ঞানীও লাগে ভাষণ দিবৰ কাৰণে মহাৰথীসকলক মাতে নহয়, যিসকলে সকলো প্ৰকাৰৰ সেৱা কৰে। গতিকে পুণ্যটো হয়েই, বিষয় আছে নহয়। যোগত থাকি যিকোনো কৰ্ম কৰিলে ভাল নম্বৰ পাব পাৰে। নিজৰ অন্তৰক সুধিব লাগে, মই সেৱা কৰোঁনে নে কেৱল খাওঁ শুই থাকোঁ। ইয়াততো এই পঢ়াৰেহে কথা, বাকী কোনো কথা নাই। তোমালোক মনুষ্যৰ পৰা দেৱতা, নৰৰ পৰা নাৰায়ণ হোৱা। অমৰ কথা, তৃতীয় নেত্ৰৰ কথা, কাহিনী এয়াই। মনুষ্যইতো সকলো মিছা কথাই গৈ শুনে। তৃতীয় নেত্ৰটো পিতাৰ বাহিৰে কোনেও দিব নোৱাৰে। এতিয়া তোমালোকে তৃতীয় নেত্ৰ প্ৰাপ্ত কৰিছা, যাৰ দ্বাৰা সৃষ্টিৰ আদি মধ্য অন্তৰ বিষয়ে জানা। এই পঢ়াত কুমাৰ কুমাৰীসকল বহুত তীব্ৰ গতিৰে আগবাঢ়ি যোৱা উচিত। চিত্ৰও আছে। কাৰোবাক সুধিব লাগে যে গীতাৰ ভগৱান কোন? মুখ্য কথা এইটোৱেই, ভগৱানটো এজনেই, যাৰ পৰা মুক্তিধামৰ উত্তৰাধিকাৰ পোৱা যায়। আমি তাৰ বাসিন্দাও হওঁ। ইয়াত ভূমিকা পালন কৰিবলৈ আহিছোঁ। এতিয়া পাৱন কেনেকৈ হ'ম? পতিত পাৱনটো হৈছে একমাত্ৰ পিতা। আগলৈ গৈ তোমালোক সন্তানসকলৰ অৱস্থাও বহুত ভাল হৈ যাব। পিতাই অনেক প্ৰকাৰে বুজনি দি থাকে। এটাটো হৈছে পিতাক স্মৰণ কৰিব লাগে, তেতিয়া জন্ম জন্মান্তৰৰ পাপ নাশ হৈ যাব। নিজৰ অন্তৰক সুধিব লাগে, মই কিমান স্মৰণ কৰোঁ। খতিয়ান ৰখাটো ভাল, স্ব উন্নতি কৰা। নিজৰ ওপৰত কৃপা কৰি নিজৰ চলন প্ৰত্যক্ষ কৰি থাকা। যদি আমি ভুল কৰি থাকোঁ, তেন্তে ৰেজিষ্টাৰ বেয়া হৈ যাব। এই ক্ষেত্ৰত দৈবী চলন হোৱা উচিত। গায়নো আছে নহয়, যি খোৱাবা, য'ত বহুৱাবা, যি নিৰ্দেশনা দিবা তাকেই কৰিম। নিৰ্দেশনাটো নিশ্চয় শৰীৰৰ দ্বাৰাই দিব নহয়, স্বৰ্গৰ দুৱাৰ। এই কথাষাৰ ভাল, এয়া স্বৰ্গলৈ যোৱাৰ দুৱাৰ। ভাল বাৰু। অতি মৰমৰ কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। আৰু আত্মিক সন্তানসকলৰ আত্মিক মাত পিতা আৰু বাপ দাদাৰ প্ৰতি স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত আৰু নমস্কাৰ নমস্কাৰ নমস্কাৰ। আৰু আজিৰ ধাৰণাৰ বাবে মুখ্য সাৰ। প্ৰথমতে, পুণ্য আত্মা হ'বৰ কাৰণে অন্য সকলো আশা এৰি এইটো দৃঢ় কৰিব লাগে যে বাবা আপুনি যি খুৱাব, য'ত বহুৱাব, কোনো ধৰণৰ পাপ কৰ্ম কৰিব নালাগে। পিতাই আজি ধাৰণাত কৈছে যে পুণ্য আত্মা হ'বৰ কাৰণে অন্য সকলো আশা এৰি এইটো দৃঢ় কৰিব লাগে যে বাবা আপুনি যি খুৱাব, য'ত বহুৱাব, কোনো ধৰণৰ পাপ কৰ্ম কৰিব নালাগে। দ্বিতীয়তে, ঈশ্বৰীয় লটাৰী প্ৰাপ্ত কৰিবৰ কাৰণে আত্মিক সেৱাত লাগি যাব লাগে। জ্ঞানৰ ধাৰণা কৰি আনকো কৰাব লাগে। ভাল নম্বৰ ল'বলৈ যিকোনো কৰ্ম স্মৃতিত থাকি কৰিব লাগে। ভাল নম্বৰ ল'বলৈ যিকোনো কৰ্ম স্মৃতিত থাকি কৰিব লাগে। আৰু আজিৰ বৰদান, মায়া আৰু প্ৰকৃতিক দাসী কৰি দিওঁতা সদায় স্নেহী হোৱা। মায়া আৰু প্ৰকৃতিক দাসী কৰি দিওঁতা সদায় স্নেহী হোৱা। আৰু আজিৰ বৰদানৰ ব্যাখ্যা,
যিসকল সন্তান সদায় স্নেহী তেওঁলোক স্নেহত লীন হোৱাৰ বাবে পৰিশ্ৰম আৰু কঠিনতাৰ পৰা সদায় হাত সাৰি থাকে। তেওঁলোকৰ আগত মায়া আৰু প্ৰকৃতি দুয়ো এতিয়াৰ পৰা দাসী হৈ যায়, অৰ্থাৎ সৰ্বদা স্নেহী আত্মাৰ মালিক হৈ যায়। গতিকে প্ৰকৃতি মায়াৰ সাহস নাই যে সৰ্বদা স্নেহীৰ সময় বা সংকল্প নিজৰ প্ৰতি লগাব। তেওঁলোকৰ সকলো সময় প্ৰতিটো সংকল্প হয়ে পিতাৰ স্মৃতি আৰু সেৱাৰ প্ৰতি। স্নেহী আত্মাসকলৰ স্থিতিৰ গায়ন আছে একমাত্ৰ পিতা, অন্য কোনো নাই। পিতাই হৈছে সংসাৰ, তেওঁলোক সংকল্পৰেও অধীন হ'ব নোৱাৰে। তেওঁলোক সংকল্পৰেও অধীন হ'ব নোৱাৰে। আৰু আজিৰ শ্লোগান, জ্ঞানবান হোৱা, তেতিয়া সমস্যাবোৰ মনোৰঞ্জনৰ খেল যেন অনুভৱ হ'ব। পিতাই শ্লোগানত কৈছে যে জ্ঞানবান হোৱা, তেতিয়া সমস্যাবোৰ মনোৰঞ্জনৰ খেল যেন অনুভৱ হ'ব। ওম শান্তি। আৰু আজিৰ অব্যক্ত সংকেত, এতিয়া একাগ্ৰতাৰ অগ্নি প্ৰজ্বলিত কৰি যোগ জ্বালাৰ ৰূপ কৰি তোলা। এতিয়া একাগ্ৰতাৰ অগ্নি প্ৰজ্বলিত কৰি যোগ জ্বালাৰূপ কৰি তোলা। এই কলিযুগী তমোপ্ৰধান জৰ্জৰিত পুৰণি বৃক্ষ ভস্ম কৰিবৰ বাবে সংগঠিত ৰূপত পুৰা দমে যোগ জ্বালা প্ৰজ্বলিত কৰা, কিন্তু এনেকুৱা জ্বালাস্বৰূপৰ স্মৃতি তেতিয়া থাকিব যেতিয়া স্মৃতিৰ সহযোগ সদায় যুক্ত হৈ থাকিব। যদি ঘনে ঘনে সংযোগ ছিঙি যায় তেতিয়া তাক জোৰা লগাবলৈ সময়ো লাগে আৰু পৰিশ্ৰমো হয়, আৰু শক্তিশালীৰ পৰিৱৰ্তে দুৰ্বল হৈ যোৱা। ওম শান্তি।